নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ ভুটিয়ালি গাঁৱত আৰু এই ভুটিয়ালি গাঁৱৰ এগৰাকী বোৱাৰী যোৱা ২৬ মাৰ্চ ২০২৬ তাৰিখৰ পৰা ঘৰৰ পৰাই নিৰুদ্দেশ হৈছে আৰু বোৱাৰীগৰাকী নিজৰ সন্তান সহিতে নিৰুদ্দেশ হোৱাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি এতিয়া সকলোৰ মাজত এক আতংকই বিৰাজ কৰিছে কিয়নো বোৱাৰীগৰাকী ঘৰৰ পৰা পিতৃগৃহলৈ যাওঁ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয় আৰু ইয়াতে আছে এই বোৱাৰীগৰাকীৰ শাহুমা আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব কি হৈছিল আপোনাৰ বোৱাৰী কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছে এই বৃহস্পতিবাৰে 8:30 বজাত বৃহস্পতিবাৰ কেই তাৰিখ 26 তাৰিখত ২৬ তাৰিখে অঁ কি বুলি ঘৰৰ পৰা গৈছিলে কৈছে মেডিকেল যাব, মেডিকেলৰ পৰা মা দেউতাৰ ঘৰত যাব, ল'ৰা এটা আছে, তাৰ পৰা ল'ৰা লৈ ঘৰত আহিব, কেইদিন ফুৰি আহিব, এইটো কৈছে। পিছত 12 বজাৰ পৰা তাৰ মোবাইলটো ছুইচ অফ হৈছে। আৰু আপুনি এই তেখেতৰ পিতৃগৃহত যোগাযোগ কৰিছিল নেকি পিতৃযোগত যোগাযোগ কৰিছে, কৈছে যে মা মই 12টা কেইমিনিটত ফোন মাৰিছে, কৈছে যে মা মই আহি আছোঁ, ল'ৰাটোক সজাই ৰাখা, মই আজি ঘৰত গুচি যাম, এনেকা কৈছে। পিছত আকৌ সিহঁতৰ বোৱাৰী মোবাইলত কল কৰিছে, মোবাইলটো ছুইচ অফ বুলি কৈছে, আজিলৈকে ছুইচ অফেই আছে, একো খবৰ পোৱা নাই একো খবৰ পোৱা নাই। আৰক্ষীয়ে একো খবৰ দিব পৰা নাই নেকি আৰু কিয় খবৰ দিব পৰা নাই। হয় ইতিমধ্যে শুনিলে এনেদৰেই এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈছে এই ৰাক্ষসমাৰীৰ ভুটিয়ালি গাঁৱৰ পৰা আৰু এই ভুটিয়ালি গাঁৱৰ বোৱাৰীগৰাকী ২৫ বছৰীয়া বোৱাৰীগৰাকী নিৰুদ্দেশ হৈছে ৪ বছৰীয়া সন্তান সহিতে আৰু এই বোৱাৰীগৰাকীক বিচাৰি এতিয়া অঞ্চল জুৰি সকলোৰে মাজতে এক আতংকই বিৰাজ কৰিছে কিয়নো বোৱাৰীগৰাকী যিহেতু পিতৃগৃহলৈ বুলি ওলাই গৈছিলে প্ৰথমতে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসা কৰি তাৰপিছত পিতৃগৃহলৈ যাম বুলি কৈছিলে যদিও পিতৃগৃহতো যোৱা নাই বোৱাৰীগৰাকী আৰু লগতে আছে ৪ বছৰীয়া সন্তান এতিয়া ইয়াকে লৈ সকলোৰে মাজত এক আতংকই বিৰাজ কৰিছে বোৱাৰীগৰাকী ক'ত আছে কি ধৰণে আছে এই বিষয়টোৱে এতিয়া সকলোকে আতংকিত কৰিছে আৰু ইয়াতে গাঁওবাসী এনেদৰে ওলাই আহিছে আৰু সকলোৱে বোৱাৰীজনীৰ সন্ধান বিচাৰিছে আৰু আমি অসম সংবাদ ২৪ ঘণ্টাই আজি এই পৰিৱেশ দেখুৱাই আছোঁ এই ৰাক্ষসমাৰীৰ এই পৰিয়ালটোৰ ঘৰৰ পৰাই ৰাক্ষসমাৰীৰ ভুটিয়ালিৰ ঘৰৰ পৰা যিহেতু বোৱাৰীগৰাকী ২৬ তাৰিখে ওলাই গৈছিলে ঘৰৰ পৰা আৰু তাৰ পিছৰ পৰা আজিলৈকে যিহেতু সন্ধান নাই আৰু বোৱাৰীগৰাকীৰ সন্ধান বিচাৰি তেখেতলোকে ৰাক্ষসমাৰী আৰক্ষী চকীত এটা জাননীও দাখিল কৰিছিল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আৰক্ষীয়েও সম্ভেদ ওলাব পৰা নাই সেয়েহে আজি তেখেতলোকে আজি সংবাদ মাধ্যমৰ জৰিয়তে কোনোবাই যদি বোৱাৰীগৰাকীক বা এই ৪ বছৰীয়া সন্তানটিক ক'ৰবাত দেখিবলৈ পায় তেতিয়াহ'লে ৰাক্ষসমাৰী আৰক্ষী চকী নাইবা বোৱাৰীগৰাকীৰ যি শাহুমা বা তেখেতৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আৰু ইয়াত স্থানীয় লোক এনেকৈ ওলাই আহিছে আমি তেখেতলোকৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে এগৰাকী বোৱাৰী আজি প্ৰায় ৫ দিন হৈ গ'ল নিৰুদ্দেশ হৈ আছে কি ক'ব ৫ দিন হৈ গৈছে বোৱাৰীটো নাইকিয়া হ'ল আমি চবেই আশা কৰোঁ যে বোৱাৰীটো আহি ইয়াৰ ঘৰত আহি পাওক ভালে ভালে আহি পাওক আৰু যোনে সন্তানটো পায় তেওঁ আমাৰ লগত যোগাযোগ কৰিলে হ'ল বা আপোনাৰ মিডিয়া মাধ্যমেদি যোগাযোগ কৰিলে হ'ল বা ৰাক্ষসমাৰী আৰক্ষী চকীত যোগাযোগ কৰিলে হ'ল আশা কৰোঁ পোৱা যাব এনেকুৱাতো নহয় যে দেশটো এৰি গুচি গৈছে য'তে আছে ভালে ভালে ঘৰত আহিলে ভাল লাগিব হয় ইতিমধ্যে শুনিলে স্থানীয় লোকেও এটাই আহ্বান জনাইছে বোৱাৰীগৰাকী য'তে আছে ভালে ভালে ঘৰত আহি পাওক কিয়নো এই বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পৰা অঞ্চল জুৰি এটা আতংকই বিৰাজ কৰিছে আৰু সকলোৱে বোৱাৰীগৰাকীৰ সন্ধান বিচাৰিছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সম্ভেদ পোৱা নাই বোৱাৰীগৰাকীৰ আৰু শাহুমাৰ পৰা আৰু এটা কথা জনাৰ চেষ্টা কৰিম বোৱাৰীগৰাকী যাওঁতে ইয়াৰ পৰা কোনো টকা পইচা বা কিবা লৈ গৈছে নেকি লগত টকা পইচা লৈ গৈছে মানে যিখিনি লগত তাৰ আছে সেইখিনি মই ক'ব নোৱাৰোঁ কিন্তু সোণা ৰূপাৰ অলংকাৰ আছিলে কিজানি ১.৫ লাখ টকাৰ ২ লাখ টকাৰ অলংকাৰ আছিলে তাৰ চব কেইটা তাৰ গাঁততে আছিলে এতিয়া যদি লগাই গৈছে বোৱাৰীগৰাকীয়ে যদি ক'বাৰ পৰা এই বাতৰি চাই আছে বা এই নিউজটো চাই আছে তেখেতলৈ কি আহ্বান জনাব বোৱাৰীগৰাকীলৈ কি আহ্বান জনাব আপুনি আহক বুলি আহ্বান জনাম যে তুমি য'তেই আছা ঘৰত আহা হয় ইতিমধ্যে শুনিলে বোৱাৰীগৰাকী য'তেই নাথাকক কিয় নিজৰ ঘৰলৈ আহক কিয়নো এতিয়া শাহুমাকে আদি কৰি এই অঞ্চলৰ ৰাইজে বোৱাৰীগৰাকীৰ সন্ধান বিচাৰি এতিয়া সকলোৱে আতংকিত হৈ আছে আৰু সকলোৱে বিচাৰিছে বোৱাৰীগৰাকীৰ সন্ধান যিহেতু লগত ৪ বছৰীয়া এটি সন্তানো আছে আৰু সন্তান সহিতে বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতে অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু বোৱাৰীগৰাকী সুকলমে ঘৰলৈ উভতি আহক তাৰে কামনা কৰিছে সকলোৱে আৰু এনেদৰেই ওলাই আহিছে গাঁওবাসী আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এই ৰাক্ষসমাৰীৰ ভুটিয়ালিৰ পৰা আৰু সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ৰাক্ষসমাৰীৰ ভুটিয়ালিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ